আজি গৈছিলোঁ এখন বিয়া খাবলৈ বুলি চাবুৱালৈ। যিহেতু আমি দূৰৰ পৰা গৈছিলোঁ সেইকাৰণে যোৱাৰ লগে লগে আমাক চাহ মিঠাই খাবলৈ দিলে। চাহ মিঠাই খাই উঠি অকণ পিছতে আমাক ভাত খাবলৈ বুলি মাতিলে আৰু গৈ পাই চাহ খাই লগালগ ভাত পাতত বহিলোঁ। মই যিহেতু দেহাক থৈ গৈছিলোঁ ত' কামবোৰ সোনকালে হৈছে, ভালেই লাগিছিলে প্ৰথম অৱস্থাত। আৰু অকণমান বহাৰ পিছতে এয়া আমাৰ খানা থালিখন ৰেডি হৈ গ'ল। মাংস, দাইল, নিৰামিষ ভাজি, বেঙেনা ভাজি, আচলতে জ্বলা আছিলে এখন, আচাৰ আৰু নিমখ জলকীয়া। এনেকৈয়ে দিলে আমাৰ বিয়াৰ খানাৰ থালিখন। এয়া সকলোৱে খাই আছোঁ আমি, লগতে ময়ো আৰম্ভ কৰিছোঁ। খাই বৈ উঠি অলপ সময় ৰোৱাৰ পিছতে এয়া কেনেকুৱা ভিৰ চাওকচোন। আচলতে কইনাজনী গা ধুই অকণমান দেৰি হ'ল, তাৰ কাৰণে গোটেইখনে প্ৰেজেণ্ট দিবৰ কাৰণে হেতা পৰা লাগিছে আচলতে। আৰু তাৰ ফাকে ফাকে ময়ো এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। গিফ্টটো দিলেও জল্দি আহিব লাগে সেইবুলিয়ে গৈছোঁ। ইমান ভিৰ, যিহেতু সন্ধিয়া হ'ব হৈছিলে সেইকাৰণে চবেই ঘৰলৈ যাব লাগে বুলি চবেই পটাপট গৈছে আৰু প্ৰেজেণ্টটো দিবৰ কাৰণে হেতা পৰা লাগিছে। সেয়া কইনা নিয়ম কৰিছে চাওকচোন, কোন ঠাইত এনেকৈ নচুৱাই বাৰু। আচলতে সেয়া ল'ৰা বুলি কয় দেই, কাৰণ ছোৱালীজনী আজিৰপৰা জীয়ৰী হৈছে সেইকাৰণে নতুন এটা জীৱন পায়, তাতে দুটা কামো শিকাই দিয়ে। আনফালে আমি দুখন ফটো তুলিলোঁ আৰু ঘৰলৈ আহি গ'লোঁ। আজিলৈ ইমানে বা